नमस्ते नमस्कार सबरे की समाचार नमस्कार क नमस्कार 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 মানে যেটা ভিডিও ডালিছো এইটা ভিডিও মানে এইটো চলাটো কি দেখি পাই আছে ভাবিছে কিজান মানুহবিলাক এটাই চলা নেকি কিন্তু এটাই চলা নহয় চলাতে আছে কেইবাটা মানুহ মানে কি হ'ল আছোঁ বৰ্তমান মই এতিয়া বাহিৰত মানে বহুত বাহিৰতো নহয় একদম আউট কাণ্ট্ৰিতো নহয় মানে কেৰালাত আছোঁ ইণ্ডিয়াতে আছোঁ আৰু কেৰালাত আছোঁ তো এতিয়া মানে ডিউটিৰ সময় সেইটোৰ কাৰণে ইউনিফৰ্মটো পিন্ধি থাকিব লগা হয় আৰু তাৰপিছত মানে ডিউটিৰ সময়তে ইফালে ইফালে যাবও লগা নোৱাৰে তো এইটোৰ কাৰণে মানে সেইটোকে পিন্ধি কিনে কৰি দিওঁ আৰু যেনেকৈ হয় তেনেকৈ বনাই দিওঁ আৰু তাৰপিছত তাতে কি মানে এনেইতো কথাটো পুৰা ফটা ওলাই থাকে তাৰপিছত কি হ'ল যেতিয়া কেমেৰা ভিডিঅ' অন কৰি লওঁ একদমবাৰে ক'ৰবাৰ কথা ক'ত পাতে যাই পাইছে আমাৰ মানে কি ক'ম আৰু একদম এনেকাই হৈ যায় আৰু ন মোৰ লগত আছে এইফালে জিৎসয়া নমস্কাৰ কৰি দে নমস্তে এই বোলে নমস্কাৰ নমস্কাৰ অসমবাসী ৰাইজসকল আপোনালোকক নমস্কাৰ জনাইছোঁ এতিয়া আমাৰ ভিডিঅ'টো চাই দিয়া সাৰ বিশ্বাস কৰি ভিডিঅ'টো বনোৱা হৈছে অঁ বুলেটৰ কথা গম পালি কেনেকৈ ধৰণৰ কথা কৈছে তেনেকৈ আৰু ন সেইটোৱে আৰু ইনজয় ইয়ৰ লাইফ কয় না আমি ঘৰৰ মানুহবিলাকে ইনজয় কৰি আছে ঘৰত আমি ইয়াতে মানে আৰু কাম কৰি মানে ভাবি পৰিছে কি কওঁ মানে ভিডিঅ'টো বেলেগ ধৰণৰ বনাম বুলি ভাবোঁ দেই তাৰপিছত কি হয় মানে সময় জোৰাব নোৱাৰোঁ ন সময় জোৰাব নোৱাৰোঁ আৰু এইটো কাৰণে মানে উপায় নাপায় মানে এইটোকেই কৰি থৈ ইয়াতেই কৰিব লগা হয় তো ভাবি আছোঁ মানে কেইটামান কিবা কৰিম বুলি কিনে তো এতিয়া বৰ্তমান মই পাৰা নাই ইফালে আৰু আহিছে একজন তামিলনাডুৰ হয় সিও নমস্কাৰ কৰিছে তো মানে এনেকৈ ধৰণে এতিয়া আমাৰ কথাটো বুজি নাপায় এতিয়া সি কি কৰিব সিও নাজানে সেইটো একজন সিও হয় এনেকেই আৰু 5টামান বজাত আহি কিনে চব ইয়াতেই ডুম লাগি যায় 5টামান বজাত আহি কিনে চব ইয়াতে ডুম লাগি যায় ইয়াতেই চব কিবাখিনি বহি কৰি কিনে গুচি যায় আৰু তো নেক্সট ভিডিঅ'বিলাক অলপ বেলেগ ধৰণৰ কৰিম বুলি ভাবিছোঁ মানে কৰিম আৰু হা তো আজিলৈকে ইমানে যদি চাইছে তেনেহ'লে কি কৰিব তই কৈ দে তই কৈ দে লাইক এটা দি দিব অঁ আৰু কৰিব নাপাহৰিব ঠেট বেংৰা ফল'টো নাহে নহয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভাই তামিল কৈছে है ना भाई তামিল কৈছে ভাই सब्सक्राइब है ना भाई দে কৰিব লাগিব মানে তই সি বুজি নাপায় আমাৰ কি গমহে কৈ আছে তো আজিৰ কাৰণে ইমানে নমস্কাৰ